Good morning, dear aspirants. Welcome to Civil Service School. আজি আমি শিকিম UPSC Civil Service Examinationৰ কাৰণে compulsory Assamese language যিখন আছে মানে যিখন মেইনলি কোৱালিফাইং হয় 25% মাৰ্কস পাব লাগে আউট অফ 300 তাৰ এছে কেনেকৈ লিখিম আজি আমি এটা এছে টপিক লম সেইটো হৈছে পৰিবেশ আৰু আত্মনিৰ্ভৰশীলতা এটো আহিছে UPSC CSE 2018 এই যিখন আমি এছে লিখিম এইখন এছে আমি মেইনলি আসামিছত লিখিম আৰু UPSC সিভিল সার্ভিস এক্সামিনেশনত এখন এছে আছে যিখন মানে এখন এছেৰ কোৱেশ্চন পেপাৰ আছে যিখনৰ মাৰ্কস থাকে 250 মাৰ্কস আৰু সেইখন আৰু এইখনৰ লিখা যিটো প্ৰসেস এছে ৰাইটিংৰ প্ৰসেসটো সেম খালি ইয়াতে আমি ল্যাঙ্গুৱেজটো আসামিছত লিখিম আৰু তাত আমি ইংলিছত লিখিম আৰু মোৰ নাম হেমেন শৰ্মা এইখিনি মোৰ ইন্ট্ৰোডাকশন পজ কৰি পঢ়ি ললে হল এইখিনি আমাৰ এডভাৰটাইজমেন্ট আমাৰ এটা কোর্স আছে এনসার অফ লাস্ট 5 ইয়ার্স কোয়েশ্চন পেপারস UPSC CSE কম্পালসরি আসামিজ ল্যাঙ্গুৱেজ প্রভাইড কৰা হ'ব 5 ইয়ার্সৰ কোয়েশ্চন পেপাৰখিনি সলভ কৰি দিয়া যাব আৰু 24/7 হ্যান্ড হোল্ডিং মানে যিকোনো ধৰা কোৱেৰি থাকিলে কিবা কোয়েশ্চনৰ আনসাৰ পাৰা নাই কিবা আনসাৰ চেক কৰি দিব লাগে এইখিনি আমাৰ 24/7 হ্যান্ড হোল্ডিং কৰা যাব ফৰ 2 ইয়ার্স এইখিনি আমাৰ পেমেন্ট অপশন কোনোবা ষ্টুডেন্টে লব বিচাৰিলে লব পাৰে আৰু এইটো APSC ৰ কাৰণে বেনিফিশিয়াল হ'ব কাৰণ APSC ৰ CC পৰীক্ষা আছে তাৰ সিলেবাসটো এতিয়া UPSC ৰ লগত একি কৰি দিছে এতিয়া আহিছো আমি এছে লৈকে পৰিবেশ আৰু আত্মনিৰ্ভৰশীলতা এতিয়া কথাটো হল এছে টপিক এটা দেখাৰ লগে লগে এইখন এছে টোটাল শব্দ ওয়ার্ড লিমিট হৈছে 600 ওয়ার্ডস আৰু মার্কস থাকিব এখনৰ মার্কস থাকিব 100 মার্কস থাকিব 100 মার্কস 600 শব্দ লিখিব লাগে 100 মার্কসৰ ভিতৰত তো 600 শব্দ হলে অলমোস্ট কিমান পেজ হ'ব অলমোস্ট 5 পেজ মান হ'ব 5 পেজ বা 6 পেজ মান হ'ব এই যে এছে যে ওয়ার্ড লিমিটটো আছে এটো কোনো ধৰাবন্ধা নিয়ম নাই কোনোবা ষ্টুডেন্টে যদি এছেখন 650 ওয়ার্ডও লিখিছে তেতিয়াও ঠিক আছে কোনোবাই যদি 500 ওয়ার্ডও লিখিছে 500 বা 550 ওয়ার্ড লিখিছে ভাবিও ঠিক আছে এই যেটো 600 ওয়ার্ড লিমিট দিয়ে এটো মেইনলি টাইম লিমিটটো যেটো 3 ঘন্টা টাইম দিয়ে সেই 3 ঘন্টাৰ ভিতৰত কভাৰ কৰিব পৰাকে দিয়ে কোনোবাই যদি 700-800 ওয়ার্ড লিখে তেনেহলে টাইমটো কভাৰ নহব পাৰে মানে গোটে ফুল পেপাৰখন কমপ্লিট তেখেতৰ নহব পাৰে ওয়ার্ড লিমিটটো ইমান মেটাৰ নকৰে কিন্তু এছেখনত বস্তুখিনি কন্টেন্টখিনি ভাল হৈছে নাই হেতুহে প্ৰধানকৈ মেটাৰ কৰে এতিয়া এছে টপিকটো পঢ়াৰ লগে লগে আমি এছেখনৰ এক্সামৰ যেটো কপি দিব বহি দিব সেই বহিটো লাষ্ট পেজত আমি এছেৰ প্ৰথমতে আমি আউটলাইনটো বনাব লাগিব আউটলাইনত আমি কি কি লিখিম পৰিবেশ আৰু আত্মনিৰ্ভৰশীলতাৰ আউটলাইনৰ ভিতৰত প্ৰথমতে আমি লিখিব লাগিব এটা ইন্ট্ৰোডাকশন তাৰ পিছত মই নৰমালি এছে যিবিলাক লিখো সেই এছে বিলাকত সাব টপিক বিলাক এনেকে ডিভাইড কৰি লও যে এটা ইন্ট্ৰোডাকশন লিখিলো ইন্ট্ৰোডাকশনৰ পিছত লিখিম এটা পৰিবেশ আৰু আত্মনিৰ্ভৰশীলতা মানে তাৰ পিছত লিখিলো সোশ্যাল এনভায়রনমেন্ট মানে সামাজিক পৰিবেশ অসমীয়াতে লিখিছো সামাজিক পৰিবেশ তাৰ পিছত লিখিম আমি অৰ্থনৈতিক পৰিবেশ সামাজিক অৰ্থনৈতিক তাৰ পিছত লিখিম ৰাজনৈতিক পৰিবেশ ৰাজনৈতিক পৰিবেশৰ পিছত লিখিম সোশ্যাল পলিটিক্যাল ইকোনমিক তাৰ পিছত কোনোবাই কালচাৰেল দিব পাৰে লিটাৰেচাৰ দিব পাৰে তাৰ সাহিত্যিক পৰিবেশ তাৰ পিছত দিলু ধৰা ইন্টাৰনেশনাল আন্তঃৰাষ্ট্ৰীয় পৰিবেশ তাৰ পিছত মই আজি এছেখন এইকেইটা টপিকতে লিখিম এইকেইটাই মেইনলি ভগাম কোনোবাই আকৌ হেলথো দিব পাৰে স্বাস্থ্য আৰু কোনোবাই এডুকেশন দিব পাৰে শৈক্ষিক তো স্বাস্থ্য সম্পৰ্কীয় পৰিবেশ দিব পাৰে বা শৈক্ষিক পৰিবেশ এইবিলাকৰ ওপৰতো লিখিব পাৰে এতিয়া আমি যেটো এছেখনৰ যেটো মেইন ক্ৰাক্স যে পৰিবেশ আৰু আত্মনিৰ্ভৰশীলতা আমি এটা এছেখনৰ এটা ক্ৰাক্স আমি বিচাৰিব লাগিব যে আমি এছে যিখন লিখিম সেইখন কোনটো টপিকৰ ওপৰত মেইনলি ঘুৰাই থাকিম আমি এছেখন ঘুৰাই থাকিম যে এটা পৰিবেশ পালেহে মানুহ বা যিকোনো বস্তু আত্মনিৰ্ভৰশীল হ'ব পাৰে হেতু হৈছে আমাৰ এছেখনৰ মেইন ক্ৰাক্স আৰু সেই ক্ৰাক্সটোত আমি এছেখন ঘুৰাম এছেখনৰ মানে ঘুৰাই পকাই আমি হেতু
টপিকৰ ওপৰত লৈ গৈ থাকিম আৰু এছে লিখাৰ প্ৰধান ক্ৰাইটেৰিয়াটো হৈছে কি এছেখন সদায় মাল্টি ফেচেটেড হ'ব লাগে মানে এছেখনত সব বস্তু সোমাব লাগে মাল্টি ফেচেটেড হ'ব লাগে এটা ইন্ট্ৰোডাকশন মই সদায় প্ৰিফাৰ কৰো ইন্ট্ৰোডাকশনটো সদায় এটা এনেকডট দিব লাগে এনেকডট মানে এটা নিজৰ জীৱনৰ ঘটনা বা বেলেগ কিবা ঘটনা তেনেকুৱা এটা ঘটনা দি এছেখন আৰম্ভ কৰিব লাগে এতিয়া এই ক্ষেত্ৰত যদি আমি এটা ইন্ট্ৰোডাকশন দিব লাগে কেনেকুৱা এটা ইন্ট্ৰোডাকশন দিব পাৰো আমি এনেকুৱা এটা ইন্ট্ৰোডাকশন দিব পাৰো যে শিলঙৰ এজন মানুহ আছিলে তেখেতৰ নাম আছিলে জেমছ লিংডো সেই জেমছ লিংডোৰ বাপেকৰ এখন সৰু গাহৰিৰ দোকান আছিলে আৰু কৰোনা ভাইৰাছ যেতিয়া হল তাৰ ফলত জেমছ লিংডোৰ দোকানৰ মানে জেমছ লিংডোৰ বাপেকৰ যিখন দোকান আছে এইখন পানীত হাঁহ নচৰা অৱস্থা হ'ল কাৰণ মানুহবিলাক স্বাস্থ্য সচেতন হ'ল আৰু স্বাস্থ্য সচেতন হোৱাৰ কাৰণে যি পৰম্পৰাগত গাহৰি কাটা দোকান তাৰ পৰা বস্তু মানুহে কিনা বন্ধ কৰি দিলে তাৰ পিছত জেমছ লিংডো অলপ শিক্ষিত যুৱক আছিলে আৰু তেখেত অলপ ডিজিটেল বৰ্তমানত ডিজিটেল ৰিভলিউচন ডিজিটেল ইণ্ডিয়া এই শব্দবিলাক দিব লাগিব দিলে এছেটো ষ্ট্ৰং হৈ যাব জেমছ লিংডো বৰ্তমান গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ডিজিটেল ইণ্ডিয়া কেম্পেইনটোৰ লগত সুপৰিচিত তো জেমছ লিংডো যেহেতু সুপৰিচিত তেখেতে ভাবিলে যে তেখেতৰ দেউতাকৰ দোকানখন এই কৰোনা মহামাৰীৰ টাইমত যেহেতু অৱস্থা বেয়া হৈ গ'ল তেখেতে কি কৰিলে এটা মুদ্ৰা বেংকৰ পৰা তেখেতে এটা লোন ললে 50,000 টকাৰ এটা মুদ্ৰা লোন এটা ললে এটো গভৰ্ণমেণ্টৰ স্কিম এটা তো 50,000 টকাৰ এটা মুদ্ৰা লোন ললে আৰু মুদ্ৰা লোনটো লৈ তেখেতে যিখন দোকান আছে সেই দোকানখন অলপ ৰিইনোভেট কৰি এখন এটা অলপ নতুন নাম দিলে যে দা ফ্লাইং পিগ বুলি তেখেতে এটা নতুন নাম দিলে আৰু নতুন নাম দিয়াৰ লগতে দোকানখনৰ যেটো ক্লিন আৰু জেমছ লিংডোৱে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ স্বচ্ছ ভাৰত অভিযান মানে স্বচ্ছ ভাৰত মিছনৰ লগত সুপৰিচিত আৰু স্বচ্ছ ভাৰত মিছনৰ লগত যেহেতু তেখেতে সুপৰিচিত তেখেতে দোকানখন অলপ মানে দোকানখনৰ স্বাস্থ্য সম্পৰ্কীয় দিশবিলাক মানুহৰ জনসাধাৰণৰ স্বাস্থ্য সম্পৰ্কীয় দিশবিলাক ভালদৰে বিবেচনা কৰিলে আৰু বিবেচনা কৰি তেখেতে এই দোকানটো আৰম্ভ কৰিলে দা ফ্লাইং পিগ বুলি ৰিইনোভেট কৰি আৰম্ভ কৰিলে আৰু তাৰ ফলত মানুহে তেখেতৰ দোকানলৈ লাহে লাহে থাপলি মেলিলে আৰু জেমছ লিংডো যেহেতু ডিজিটেল ইণ্ডিয়া কেম্পেইনৰ লগত সুপৰিচিত তেখেতে বৰ্তমান যেটো ফুড তেখেতৰ নিজৰ লোকেলিটিত থকা এটা ফুড ডেলিভাৰী ষ্টাৰ্টআপৰ লগত এটা ফুড ডেলিভাৰী অসমীয়াত লিখিব এটো অসমীয়াত এনেকৈ লিখিব ফুড ডেলিভাৰী ষ্টাৰ্টআপ ফুড ডেলিভাৰী এটা ষ্টাৰ্টআপৰ লগত তেখেতে হেৰি কৰিলে তেখেতে চুক্তি কৰিলে আৰু চুক্তি কৰি তেখেতৰ ফ্লাইং পিগৰ পৰা পেকেজ গাহৰিৰ মাংস এই ফুড ডেলিভাৰী ষ্টাৰ্টআপটোৰ যোগেদি বিকা আৰম্ভ কৰিলে আৰু হেহতিয়াকৈ জেমছ লিংডোৱে জানিব দিয়া মতে তেখেতে চইচ নামৰ ইংৰাজীত লিখিব পাৰে চইচ নামৰ এটা ব্ৰেণ্ড আৰম্ভ কৰি চহৰৰ শ্বপিং মল বিলাকত পেকেজ পৰ্ক মিট দিয়াৰ ব্যৱস্থা কৰিব গতিকে যেটো কৰোনা ভাইৰাছে যেটো পৰিবেশ দিলে এই পৰিবেশৰ অৱস্থা চাই ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে জেমছ লিংডোৰ ভাঙি পৰা বিজনেছটো আজি আত্মনিৰ্ভৰশীল হ'ব পাৰিলে সো এটা পৰিবেশ দিলে আৰু সেই পৰিবেশৰ উপযুক্ত ব্যৱহাৰ কৰি তেখেত নিজেও আত্মনিৰ্ভৰশীল হ'ল লগতে তেখেতৰ অধীনত কাম কৰা কৰ্মচাৰীসকলকো তেওঁ আত্মনিৰ্ভৰশীল হ'বলৈ শিকালে এটো আমি এটা ইন্ট্ৰোডাকশন দিব পাৰো এতিয়া নেক্সট আমাৰ আহিব যে পৰিবেশ এতিয়া সামাজিক পৰিবেশৰ ওপৰত আমি অলপ গুৰুত্ব দিম সামাজিক কেনেকুৱা সামাজিক পৰিবেশে মানুহক আত্মনিৰ্ভৰশীল হ'বলৈ শিকায় সামাজিক পৰিবেশ বুলি ক'লে আমাৰ ঘৰখনৰ কথা আমি প্ৰথমতে ক'ব লাগিব ঘৰখনৰ পৰাই আমাৰ সামাজিক পৰিবেশ আৰম্ভ হয় মাক দেউতাকাই শিশুক প্ৰথমতে স্বাৱলম্বী হ'বলৈ শিকায় আৰু নিজৰ জীৱন নিৰ্বাহ প্ৰণালীত শিশুৱে কিছুমান কাম-কাজ নিজে কৰিবলৈ শিকে এইবিলাক আমি যেতিয়া এই হেৰিটো বনাম আউটলাইন বনাওঁতে আমি এনেকে আউটলাইনটো বনাব লাগিব যে ঘৰখনৰ পৰা আৰম্ভ তো তাতে আমি অলপ তাৰ পিছত যেতিয়া এছেখন লিখিম লিখোতে এইখিনি অলপ বহলাই লিখি যাম যে শিশুৱে ঘৰখনৰ পৰা আৰম্ভ কৰে মানে ঘৰত মাক দেউতাকে শিকায় প্ৰথমতে আৰু যেনেকে খোৱা পিন্ধা আদি কাম শিকে আৰু এইবিলাকে শিশুটি কি কৰে আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰে তাৰ পিছত শিশুৱে কি শিকে ভাষা শিকে আৰু ভাষা শিকাৰ ফলত শিশুৱে আনৰ লগত কমিউনিকেশ্যন কৰিব পাৰে আৰু ভাষা শিকাটো এটা প্ৰকাৰৰ আত্মনিৰ্ভৰশীলতাৰ পৰিচায়ক ভাষা শিকাটো
আত্মনিৰ্ভৰশীলতাৰ পৰিচায়ক। শিশুৱে যে ভাষা শিকে, ভাষা শিকাটো আত্মনিৰ্ভৰশীলতাৰ পৰিচায়ক। যে ভাষা শিকে আৰু ভাষা শিকা আত্মনিৰ্ভৰশীল হবলৈ মানুহক মানে উদগনি যোগায়। ভাষা শিকাই মানুহক ভাষাটোৱে মানুহক আত্মনিৰ্ভৰশীল কৰে। তাৰপিছত শিশুবিলাকে যিবিলাক আজি ভাৰত চৰকাৰৰ যিবিলাক স্কিম আছে, যেনেকে নেশ্যনেল ছাৰ্ভিচ স্কিম বা নেশ্যনেল কেডেট কৰ্পছ, NSS নেশ্যনেল ছাৰ্ভিচ স্কিম, এইবিলাক নেশ্যনেল ছাৰ্ভিচ স্কিম এইবিলাক অসমীয়াত তেনেকে লিখি দিলে হ'ল। নেশ্যনেল ছাৰ্ভিচ স্কিম, নেশ্যনেল কেডেট কৰ্পছ বা স্কাউটছ এণ্ড গাইডছ এইবিলাকে কি কৰে? এইবিলাকে শিশু বা যিকোনো মানুহৰ মনস্তত্ব শক্তিশালী কৰে। আৰু মনস্তত্ব শক্তিশালী কৰিলে মানুহ কি হয়? আত্মনিৰ্ভৰশীল হয়। মানুহ যদি মেণ্টেলি ষ্ট্ৰং হয় তেনেহলে মানুহ আত্মনিৰ্ভৰশীল হয়। তাৰপিছত ইয়াতে আমি দিব পাৰো যে খেলা ধূলাৰ কথা। তো খেলা ধূলাই কি কৰে? খেলা ধূলাই মানুহক কি কৰে? শাৰীৰিকভাৱে শক্তিশালী কৰে। খেলা ধূলাই মানুহক শাৰীৰিকভাৱে শক্তিশালী কৰে। আৰু শাৰীৰিকভাৱে যেতিয়া মানুহ এজন সুঠাম থাকিব, শাৰীৰিকভাৱে সুঠাম থাকিলে মানুহে বিভিন্ন কাম কৰিব পাৰে। বিভিন্ন কাম মানে বিভিন্ন শাৰীৰিক বল য'ত প্ৰয়োজন হয় সেনেকুৱা কামবিলাক কৰিব পাৰে। আৰু কামবিলাক কৰিব পাৰিলে যে মানুহ কি বুলি কোৱা হয় যে ৱৰ্ক ইজ ৱৰশ্বিপ, মানে কৰ্মই ধৰ্ম। আৰু যেতিয়া যদি মানুহে কাম কৰিব পাৰে আৰু কাম কৰিব পাৰিলে মানুহ আত্মনিৰ্ভৰশীল হ'ব পাৰিব। মানুহৰ যেতিয়া খেলা ধূলা কৰিলে মানুহ সুস্বাস্থ্যৰ অধিকাৰী হ'ব। আৰু তেতিয়া মানুহে কাম কৰিব, মানুহক তেতিয়া আত্মনিৰ্ভৰশীল হ'ব পাৰিব। স্বাস্থ্যই পৰম সম্পদ বুলি কোৱা হয়। আৰু এই ক্ষেত্ৰত ভাৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে? এই ক্ষেত্ৰত ভাৰত চৰকাৰে ফিট ইণ্ডিয়া মুভমেণ্ট এইবিলাক অসমীয়াত এনেকে লিখি দিলে হ'ল যে ফিট ইণ্ডিয়া মুভমেণ্ট। ভাৰত চৰকাৰে যিটো ফিট ইণ্ডিয়া মুভমেণ্ট ষ্টাৰ্ট কৰিছে, এই ফিট ইণ্ডিয়া মুভমেণ্টৰ যোগেদি জনসাধাৰণক সুস্থ সবল শৰীৰ গ্ৰহণ কৰিবলৈ উদগনি যোগাইছে। তো সামাজিক পৰিৱেশত আমি এইখিনি লিখিলো যে এই মানে আল্টিমেটলি গোটেইখিনি ফিট ইণ্ডিয়া মুভমেণ্টটো বনাইছে, তাৰ যোগেদি মানুহ সুস্বাস্থ্যৰ অধিকাৰী হ'ব আৰু সিয়ে মানুহক আত্মনিৰ্ভৰশীল কৰিব। এইটো দৃষ্টত আমি এইটো যিটো মেইন ক্ৰাক্স, যে পৰিৱেশ এটা সুপৰিৱেশ থাকিলেহে মানুহ আত্মনিৰ্ভৰশীল হ'ব পাৰে, সেই ক্ৰাক্সটোত আমি ইয়াতে ঘূৰাই পকাই লিখিলো। এতিয়া নেক্সট আহিব আমাৰ অৰ্থনৈতিক পৰিৱেশ। অৰ্থনৈতিক পৰিৱেশটো আমি জানোৱে। অৰ্থনৈতিক পৰিৱেশ হ'লে কি হয়? আমি পৰিৱেশ আৰু আত্মনিৰ্ভৰশীল বুলি মানুহ এজনক যেতিয়া আমি প্ৰথমতে আত্মনিৰ্ভৰশীল বুলি কওঁ, তাৰ অৰ্থ এইটোৱে যে মানুহজনী ইকনমিকেলি ইণ্ডিপেণ্ডেণ্ট। এইটোতো ব্ৰডাৰ মিনিংটো হৈছে ইকনমিকেলি ইণ্ডিপেণ্ডেণ্ট। গতিকে কি হ'ব? আত্মনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত অৰ্থনৈতিক পৰিৱেশৰ এক ব্যাপক অৰ্থ আছে। আমাৰ জীৱন নিৰ্বাহৰ কাৰণে কিহৰ প্ৰয়োজন? টকা পইচাৰ প্ৰয়োজন। আৰু এটা বয়সৰ পিছত লিখিব লাগিব আমি যে আমাৰ জীৱন নিৰ্বাহৰ কাৰণে টকা পইচাৰ প্ৰয়োজন। আৰু এটা বয়সৰ পিছত মানুহে মাক দেউতাকৰ অৰ্থনৈতিক অৱস্থাৰ ওপৰত বৰ বেছি নিৰ্ভৰ কৰিব নোৱাৰে। আৰু তেতিয়া মানুহক নতুন ইনকাম চ'ৰ্চ লাগে, নতুন অৰ্থ উপাৰ্জনৰ মানে উপায় লাগে। আৰু তেনেকুৱা ক্ষেত্ৰত যদি নতুন অৰ্থ উপাৰ্জন কৰিব লাগে তেনেহ'লে সেই কাৰণে আমি এটা কি দিব লাগিব? এটা মানুহ অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ কাৰণে এটা আমি পৰিৱেশ প্ৰদান কৰিব লাগিব। আৰু সেই পৰিৱেশটো দিবৰ কাৰণে আমাক কি লাগিব? আমাৰ ইকনমিক এক্টিভিটি মানে অৰ্থনৈতিক কাম কাজ আমি বৃদ্ধি কৰিব লাগিব। ইকনমিক এক্টিভিটি সেইটোৰ অসমীয়া হৈছে অৰ্থনৈতিক কাম কাজ আমি বৃদ্ধি কৰিব লাগিব। ইকনমিক এক্টিভিটি যদি অৰ্থনৈতিক কাম কাজ বঢ়াও তেনেহ'লে মানুহ অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পাৰিব। যেনেকে তোমালোকৰ নিজৰ গাঁওখনৰ কথাই ধৰা, তোমালোকৰ গাঁওখনত ধৰা আগতে অটো ৰিক্সা বা টেম্পো এইবিলাক নচলিছিলে বা বাজাৰ নবহিছিলে। যেতিয়া মানুহবিলাক ধৰা এখন আইডিয়েল গাঁও আৰু য'ত মানে টেম্পো নচলে বা অটো ৰিক্সা নচলে, য'ত বজাৰ নাই, তেনেকুৱা এখন গাঁৱৰ কথা ভাবা। কিন্তু যেতিয়া গাঁওখনত ধৰা ওচৰত এখন বজাৰ বহিলে, বজাৰ বহাৰ লগে লগে তাত দোকানীবিলাক আহিল, আৰু দোকানীবিলাক অহাৰ লগে লগে মানুহবিলাকে পইচা খৰচ কৰিবলৈ জাগা এটা পালে। আৰু বা তোমালোকে ঘৰৰ পৰা সেই দোকানখনলৈ যাবৰ কাৰণে অটো ৰিক্সা বা টেম্পো বা বেটাৰী ৰিক্সা, ই ৰিক্সা উঠি যাব লাগে। তাৰপিছত ই ৰিক্সাৰ দোকানীজনো ই ৰিক্সাৰ যিজন চালক তাৰো অলপ পইচা ইনকাম হ'ল। বা তোমালোকৰ যিখিনি মানুহে খৰচা কৰে, সেই খৰচা কৰা মানুহখিনি আকৌ বেলেগ চাকৰি বা কোনো বিজনেছৰ পৰা পইচা ইনকাম কৰে।
তাৰ লগতে যিখিনি মানুহে বেপাৰ কৰি আছে তাত সেই বেপাৰ কৰা মানুহখিনিৰ পইচা ইনকাম হ'ল আলটিমেটলি গাঁওখনৰ ইকনমিক এক্টিভিটি বাঢ়িলে আৰু ইকনমিক এক্টিভিটিটো বাঢ়াৰ লগে লগে মানুহ অৰ্থনৈতিকভাৱে স্বাৱলম্বী হয় মানুহৰ পইচা ইনকাম কৰা পাথটো আহি যায় আৰু মানে যদি আমি মানুহ আত্মনিৰ্ভৰশীল হ'ব লাগে তেনেহ'লে ইকনমিক অৰ্থনৈতিক কাম কাজ বঢ়োৱাৰ যোগেদি এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব যাৰ যোগেদি মানুহ আত্মনিৰ্ভৰশীল হ'ব পাৰিব আৰু আত্মনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত অকল ব্যক্তি বিশেষেই নহয় আত্মনিৰ্ভৰশীলতা এখন ৰাষ্ট্ৰৰ কাৰণে প্ৰয়োজন আত্মনিৰ্ভৰশীলতা প্ৰয়োজন আমাৰ ভাৰতবৰ্ষতে ধৰা আমি খোৱাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল নাছিলো স্বাধীনতাৰ পিছত তাৰ পিছত আৰম্ভ হ'ল 60ৰ দশকত মানে 1960 মানে 60 to 1970 এই 60ৰ দশক এইখিনি টাইমত মই 60ৰ দশক বুলি কৈছো এই 60ৰ দশকত কি হ'ল গ্ৰীণ ৰিভলিউচন হ'ল আৰু গ্ৰীণ ৰিভলিউচন হোৱাৰ ফলত সেউজ বিপ্লৱ হোৱাৰ ফলত আমি লাহে লাহে খোৱা বস্তুৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হ'বলৈ আৰম্ভ কৰিলো এতিয়া কথাটো হ'ল যে অৰ্থনৈতিক আত্মনিৰ্ভৰশীলতা আৰু যেটো উদ্যোগৰ ক্ষেত্ৰত আমাৰ ইন্ডাষ্ট্ৰিৰ ক্ষেত্ৰত আমি খোৱাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল সেউজ বিপ্লৱৰ যোগেদি হ'বলৈ আৰম্ভ কৰিলো সেউজ বিপ্লৱে এটা কি আনিলে পৰিৱেশ আনিলে সেউজ বিপ্লৱে এটা পৰিৱেশ আনিলে আৰু সেই পৰিৱেশে আমাক আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰিলে তাৰ পিছত আহিলে আমাৰ উদ্যোগিক ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ কথা প্ৰথমতে আমাৰ ভাৰতবৰ্ষত প্ৰথমতে কি আছিলে যে স্বাধীনতাৰ পিছত আমি কি পদ্ধতি অৱলম্বন কৰিছিলো আমি প্ৰথম অৱলম্বন কৰিছিলো ইম্পোৰ্ট সাবস্টিটিউশন আমি আমাৰ ব্যৱস্থাটো আছিলে ইম্পোৰ্ট সাবস্টিটিউশনৰ অসমীয়াটো হৈছে আমদানিৰ বিকল্প মানে যিবিলাক বস্তু আমি ইম্পোৰ্ট কৰো সেই ইম্পোৰ্ট কৰা যিবিলাক উদ্যোগিক পদাৰ্থ আছে সেই উদ্যোগিক মেটেৰিয়েল বিলাক আমি স্বাধীনতাৰ পিছত সেইবিলাকৰ ইম্পোৰ্টটো নোহোৱা কৰাৰ কাৰণে ইম্পোৰ্ট সাবস্টিটিউশন মানে ইম্পোৰ্টটো আমি সাবস্টিটিউট কৰিম দেশীয় কোম্পানীৰ যোগেদি আৰু স্বাধীনতাৰ পিছত আমাৰ এইটো পদ্ধতি আছিলে প্ৰধানকৈ তাৰ পিছত কি হ'ল 1991 চনত কি হ'ল ইকনমিক লিবাৰালাইজেশ্যন হ'ল মানে অৰ্থনৈতিক সংস্কাৰ সাধন কৰা হ'ল 1991 চনত কি হ'ল অৰ্থনৈতিক সংস্কাৰ সাধন কৰা হ'ল আৰু সাধন কৰাৰ ফলত দেশীয় কোম্পানীবিলাক আমি বিদেশী প্ৰতিযোগিতাৰ সন্মুখীন মানে দেশীয় কোম্পানীবিলাক বিদেশী প্ৰতিযোগীৰ সন্মুখীন কৰি দিয়া গ'ল তাৰ এই যেটো পৰিৱেশ মানে প্ৰথমতে আমাৰ ইম্পোৰ্ট সাবস্টিটিউশন মানে আমদানিৰ বিকল্প প্ৰথমতে আমি যিবিলাক বস্তু ইম্পোৰ্ট কৰো বাহিৰৰ পৰা যিবিলাক বস্তু আমি আমদানি কৰো সেই ইম্পোৰ্ট কৰা বস্তুবিলাক আমি নিজৰ দেশত বনাও প্ৰথমতে হেতু পৰিৱেশ হ'ল তাৰ পিছত 91 চনত অৰ্থনৈতিক সংস্কাৰ হ'ল তাৰ ফলত আমি বিদেশী কোম্পানীবিলাক ভাৰতবৰ্ষত আহিবলৈ দিয়া হ'ল তাৰ পিছত লাহে লাহে এতিয়াৰ চৰকাৰে কি কৰিছে এতিয়া ভাৰতবৰ্ষত বিদেশী বিনিয়োগ বঢ়োৱাৰ কাৰণে FDI যেটো ফৰেন ডাইৰেক্ট ইনভেষ্টমেন্ট সেই FDI টো মানে ভাৰতবৰ্ষৰ FDI টো ইনক্ৰিজ কৰাৰ কাৰণে গভৰ্ণমেণ্টে চেষ্টা কৰি আছে বিভিন্ন ক্ষেত্ৰসমূহ বিদেশী বিনিয়োগৰ কাৰণে মুকলি কৰি দিছে তাৰ ফলত এটা যেটো পৰিৱেশ ৰচনা হৈছে এই পৰিৱেশটোৱে ভাৰতবৰ্ষক উদ্যোগিক সামগ্ৰীৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাত ভৱিষ্যতে সহায় কৰিব সো এইখিনি কথা আমি বহলাই লিখিব লাগিব তাৰ পিছত আমি আহিম ৰাজনৈতিক পৰিৱেশৰ ফালে বস্তুবিলাক এছেখন হ'ব লাগিব মাল্টি ফেসেটেড মানে সব বস্তু এছেখনত সোমাই থাকিব লাগিব গভৰ্ণমেণ্ট স্কিম এইবিলাকো সোমাব লাগিব যদি ষ্টেটিষ্টিক্স দিব পাৰি তেতিয়া হলে তো আৰু ভাল আৰু এটা কিন্তু ফ্লো কন্টিনিউ কৰিব লাগিব এটা সুন্দৰ ফ্লো মানে কন্টিনিউয়াস ফ্লো এটা কন্টিনিউ কৰিব লাগিব তাৰ পিছত ৰাজনৈতিক পৰিৱেশ ৰাজনৈতিক পৰিৱেশে কেনেকৈ আত্মনিৰ্ভৰশীল কৰে ৰাজনৈতিক পৰিৱেশৰ কাৰণে আমি ধৰা আমাৰ ভাৰতবৰ্ষৰ কথাই ভাবো যে আমাৰ ভাৰতবৰ্ষখন 1947 চনৰ 15 আগষ্টৰ আগত ৰাজনৈতিকভাৱে কি নাছিল আত্মনিৰ্ভৰশীল নাছিল আমি ৰাজনৈতিকভাৱে আত্মনিৰ্ভৰশীল নাছিলো আৰু ৰাজনৈতিকভাৱে আত্মনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰতো পৰিৱেশে সহায় কৰে আজি ধৰা সৌদি আৰব বা সংযুক্ত আৰব গণৰাজ্য মানে সৌদি আৰবিয়া বা ইউনাইটেড আৰব এমিৰেটছ এইবিলাকত প্ৰকৃত গণতান্ত্ৰিক পৰিৱেশৰ সৃষ্টি হোৱা নাই কাৰণ সেইবিলাক জায়গাত সেই গণতন্ত্ৰৰ পৰিৱেশটোৱে নাই আমি উদাহৰণ দি আৰু এছেট আৰু এটা ডাঙৰ বস্তু হৈছে এক্সাম্পল এছেট যিমান পাৰি ধুনীয়া এক্সাম্পল দিব লাগে মানে কোনোবা মুভিৰ কথাও দিব পাৰা ৰিসেন্ট মুভি এই মুভিৰ কথাও দিব পাৰা যে 2019 চনত যিখন ইউপিএসসিৰ এছে আহিছিল তাত আহিছিল বোলছবিৰ প্ৰভাৱৰ ওপৰত এছে আহিছিল
তাতে তোমালোকে লিখিব পাৰা দংগল মুভিখনৰ কথা লিখিব পাৰা যে দংগল মুভিখনে মানে চেষ্টা থাকিলে চেষ্টাৰ অসাধ্য একো নাই এনেকুৱা এটা মেছেজ দিব বিচাৰিছে সো এই মুভিৰ কথা দিব পাৰি এই ৰাজনৈতিক পৰিৱেশৰ এতিয়া আমি ৰাজনৈতিক পৰিৱেশৰ ওপৰত আহো যে এই দেশবিলত গণতান্ত্ৰিক পৰিৱেশৰ সৃষ্টি হোৱা নাই আৰু পশ্চিম এছিয়াত মানে ওয়েস্ট এছিয়াত কি আৰম্ভ হৈছিল আৰব স্প্ৰিং আৰম্ভ হৈছিল আৰু ওয়েস্ট এছিয়াত আৰব স্প্ৰিং আৰম্ভ হোৱাৰ পিছত পৰৱৰ্তী সময়ত কেইখনমান ৰাজ্যত নতুন মানে চৰকাৰৰ আৰম্ভণি হল তাৰ যে পশ্চিম এছিয়াত স্বৈৰাচাৰী শাসনৰ বিৰুদ্ধে আৰম্ভ হোৱা আৰব স্প্ৰিঙে ইজিপ্ত টিউনিছিয়া লেবানন লিবিয়া আদি দেশৰ ৰাজনৈতিক পৰিৱেশত নতুন দিগন্তৰ সূচনা কৰিলে আৰু সেইটো লিখিব লাগিব আৰু তেনেকে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনে আমাৰ দেশখনৰ ৰাজনৈতিকভাৱে স্বাৱলম্বী অৰ্থাৎ আত্মনিৰ্ভৰশীল হ'বলৈ শিকিলে স্বাধীনতাৰ যোগেদি আমাৰ দেশৰ নেতাসকলে মানে শাসন ব্যৱস্থাৰ বিষয়ে শিকিব পাৰিলে তাৰ পিছত কথাটো হ'ল এতিয়া যদিও ব্ৰিটিছ ৰাজ শোষণ ৰাজ আছিল তথাপি ভাৰতৰ ৰাজনীতিবিদসকলে ইংৰাজ শাসনৰ ৰাজনীতিত অংশগ্ৰহণ কৰি ৰাজনীতিৰ খুঁটিনাটিবিলাক শিকি ৰাজনৈতিকভাৱে আত্মনিৰ্ভৰশীল হোৱাৰ পৰিৱেশ ৰচনা কৰিলে এইখিনি ৰাজনৈতিক পৰিৱেশত লিখিলে হ'ল এতিয়া আহিলে আমাৰ সাহিত্যিক পৰিৱেশে কেনেকুৱা ধৰণে আমাক আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰে আমাৰ মেইন ক্ৰাক্সটো হৈছে পৰিৱেশ আৰু আত্মনিৰ্ভৰশীলতা মানে পৰিৱেশে আমাক আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰে এই ক্ৰাক্সটোৰ ওপৰত আমি এছেখন ঘূৰাই পকাই লিখিব লাগিব তাৰপিছত সাহিত্যিক পৰিৱেশ বুলি ক'লে আমি মানে অসমীয়া সাহিত্যৰ কথাটো আমি ধৰো যে অসমীয়া সাহিত্যত কেনেকে এটা পৰিৱেশে অসমীয়া সাহিত্যক আত্মনিৰ্ভৰশীল হ'বলৈ শিকালে অসমীয়া সাহিত্যৰ প্ৰথম স্তৰৰ নিদৰ্শন পোৱা যায় চৰ্যা গীতসমূহত আমি ইয়াত প্ৰধানকৈ লিখিম যে অসমীয়া সাহিত্যৰ কথা লিখিম আৰু অসমীয়া সাহিত্যত আমি এইটো লিখিম যে আমাৰ মেইন টপিকটো হৈছে যে অসমীয়া সাহিত্যত আমি কেনেকে যে অসমীয়া সাহিত্য কেনেকে আজি কি পৰিৱেশ দিয়াৰ কাৰণে যে অসমীয়া সাহিত্য আত্মনিৰ্ভৰশীল হ'ল সেইখিনি আমি ইয়াতে লিখিম যে অসমীয়া সাহিত্যৰ প্ৰথম স্তৰৰ নিদৰ্শন পোৱা যায় চৰ্যা গীতসমূহত যেতিয়া আমি আউটলাইনটো বনাম সেই আউটলাইনটো বনোৱাৰ সময়ত আমি অকমান এনেকে মানে আউটলাইনটো বনাই ল'ব লাগিব যে অসমীয়া সাহিত্য এনেকে আমি আউটলাইনটো বনাই ল'লে সাহিত্যৰ ক্ষেত্ৰত কেনেকে আত্মনিৰ্ভৰশীল অসমীয়া সাহিত্য বুলি লিখি ল'লে হ'ল তাৰপিছত কথাখিনি নিজে লিখিব পৰা যাব এছেখন একো মুখস্থ কৰাৰ প্ৰয়োজন নাই বা বৰ বেছি লিখাও প্ৰয়োজন নাই এছেখনত তোমালোকে আজিলৈকে যিমান শিকিছা যিমান জানিছা জেনাৰেল ষ্টাডিজ পঢ়িবা নিজৰ কমন সেন্সৰ পৰা যি শিকিছা এই গোটেইবিলাক কথা এছেখনত ভৰাই থব পাৰি এছেখনৰ সেইটো এটা বেনিফিট এছেত সব বস্তু ভৰাব পাৰি যি মন তাকে ভৰাব পাৰি এছেখনত অসমীয়া সাহিত্যৰ প্ৰথম স্তৰৰ নিদৰ্শন পোৱা যায় চৰ্যা গীতসমূহত কিন্তু সাহিত্যৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাৰ পৰিৱেশ তেতিয়াও ৰচিত হোৱা নাছিল প্ৰাক শংকৰী যুগৰ ৰাম সৰস্বতী বা মাধৱ কন্দলী আদিয়ে ধৰ্মগ্ৰন্থৰ ঘটনাৱলী ব্ৰজাৱলী ভাষাত ভাঙনি কৰি অসমীয়া সাহিত্যৰ পাতনি মেলে চৰ্যা গীত আহিল তাৰপিছত আহিলে প্ৰাক শংকৰী যুগত আছিলে তোমাৰ প্ৰাক শংকৰী যুগ তাত আছিলে তোমাৰ মাধৱ কন্দলী ৰাম সৰস্বতী আদিয়ে তোমাৰ অসমীয়া ধৰ্মগ্ৰন্থসমূহ ভাঙনি কৰি মানে জনসাধাৰণৰ উপযোগী ভাষাত লিখিলে আৰু মাধৱ কন্দলীয়ে লিখিছিল ৰামায়ণ লিখিছিলে মাধৱ কন্দলীৰ সপ্তকাণ্ড ৰামায়ণ লিখিছিলে মাধৱ কন্দলীয়ে আৰু প্ৰাক শংকৰী যুগৰ পিছত আহিলে শংকৰী যুগত কোনে লিখিলে শংকৰী যুগত তোমাৰ লিখিলে শংকৰদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ অনন্ত কন্দলী আদিয়ে তোমাৰ ব্ৰজাৱলী ভাষাত অংকীয়া নাট লিখিলে তাৰপিছত লিখিলে বৰগীত লিখিলে অংকীয়া নাট বৰগীত আদিৰ যোগেদি অসমীয়া ভাষাটো সমৃদ্ধিশালী কৰিলে আৰু শংকৰী যুগৰ পিছত তাৰপিছত উত্তৰ শংকৰী যুগ আছিল উত্তৰ শংকৰী যুগৰ পিছত উত্তৰ শংকৰী যুগতো এই শংকৰী যুগৰ এটা প্ৰবাহ দেখিবলৈ পোৱা গ'ল আৰু তাৰ পিছত আৰম্ভ হ'ল আধুনিক যুগ এই আধুনিক যুগত এই আধুনিক যুগত আমাৰ জোনাকী যুগৰ ত্ৰিমূৰ্তি চন্দ্ৰকুমাৰ আগৰৱালা লক্ষ্মীনাথ বেজবৰুৱা হেমচন্দ্ৰ গোস্বামী পদ্মনাথ গোহাঞি বৰুৱা আদিয়ে তোমাৰ জোনাকী বাঁহী আবাহন আদি বাতৰি কাকতৰ যোগেদি অসমীয়া ভাষাত নতুন সাহিত্যৰ সৃষ্টি কৰিলে আৰু তাৰ পিছত আহিলে এই যুগটোৰ পিছত আহিলে অৰুণোদয় যুগত আকৌ অসমীয়া সাহিত্য সমৃদ্ধিশালী হ'ল এই যিটো পৰিৱেশ সাহিত্যিক পৰিৱেশ ৰচনা কৰা হ'ল এই সাহিত্যিক পৰিৱেশটোৱে অসমীয়া সাহিত্যক আত্মনিৰ্ভৰশীল হোৱাত
সহায় কৰিলে। এই যিটো পৰিৱেশ ৰচনা কৰা হ'ল, এই পৰিৱেশটোৱে আজি অসমীয়া সাহিত্য আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰিলে। আৰু আজিও অসমীয়া সাহিত্য এই যিটো পৰিৱেশ গঢ়ি তোলা গ'ল, এই পৰিৱেশটোৰ যোগেদিয়ে আজি অসমীয়া সাহিত্য প্ৰচাৰ আৰু প্ৰসাৰ হৈ আছে। তাৰ পিছত আহিলো আমি আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ, যে আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ এটাই কেনেকে আমাক আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰে। তাৰ পিছত আহিল আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ। আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ এইটোৱে কেনেকে আমাক আত্মনিৰ্ভৰ হোৱাত সহায় কৰে। আন্তঃৰাষ্ট্ৰীয় পৰিৱেশৰ কাৰণে আমি কি লিখিব পাৰো? আমি গ্লোবেল ৱাৰ্মিং বা ইউনাইটেড নেশ্যনছ এইবিলাকৰ কথা লিখিব পাৰো। যে দ্বিতীয় বিশ্ব আমি পৃথিৱীখন আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰয়োজন আছে। কাৰণ পৃথিৱী নামৰ গ্ৰহটো বাচি থাকিব লাগিব, গ্ৰহটো বৰ্তি থাকিব লাগিব। আৰু যদি বৰ্তি থাকিব লাগে তেনেহ'লে পৃথিৱী গ্ৰহটোও আত্মনিৰ্ভৰশীল হ'ব লাগিব। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এইখিনি লিখিব লাগিব যে আমাৰ পৃথিৱীখনো আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰয়োজন আছে, আমাৰ পৃথিৱী নামৰ গ্ৰহটোৰ সোণালী ভৱিষ্যতৰ বাবে। দ্বিতীয় বিশ্বযুদ্ধৰ ভয়াৱহতাই বিশ্ববাসীক শান্তিৰ প্ৰয়োজনীয়তা উপলব্ধি কৰালে। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আমাক প্ৰয়োজন হ'ল কি? শান্তি, যে আমাক আৰু যুদ্ধ নালাগে। আৰু এই শান্তি লাগে কাৰণে আমাৰ কি সৃষ্টি হ'ল? যে শান্তি লাগে কাৰণে ব্ৰেটন উড কনফাৰেন্সৰ যোগেদি এখন ব্ৰেটন কনফাৰেন্স হৈছিলে। ব্ৰেটন উড এই ব্ৰেটন উড কনফাৰেন্সৰ যোগেদি কি সৃষ্টি হ'ল? ইউনাইটেড নেশ্যন সৃষ্টি হ'ল আৰু IMF সৃষ্টি হ'ল। এই ইউনাইটেড নেশ্যনছ আৰু IMF এই বিশ্ব শান্তি প্ৰতিষ্ঠাৰ কাৰণে আৰু যুদ্ধ বিধ্বস্ত দেশবিলাকৰ অৰ্থনীতিৰ মেৰামতিৰ কাৰণে IMF আৰু বিশ্ব শান্তি প্ৰতিষ্ঠাৰ কাৰণে ইউনাইটেড নেশ্যনছ মানে ৰাষ্ট্ৰসংঘ, এইটো কোৱা হয় ৰাষ্ট্ৰসংঘ, আৰু এইটোক কোৱা হয় আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি। IMF কোৱা হয় আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি, এই আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি সৃষ্টি হ'ল। এই স্থাপন কৰাৰ যোগেদি আমি বিশ্ব শান্তি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা হ'ল। আৰু পৰৱৰ্তী পৰ্যায়ত চুক্তি আদিৰ যোগেদি বিশ্বব্যাপী এক শান্তিৰ পৰিৱেশ ৰচনা কৰি শান্তিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ পৰিৱেশ আনিলে। হয়, আমি আন্তঃৰাষ্ট্ৰীয় এই পৰ্যায়লৈকে আহিলো। এতিয়া আমি তাৰপিছত আমি যেহেতু শ্লাইডখন বহুত মানে জাম্বুল হৈ গৈছে, এইখন শ্লাইডত আমি এতিয়া কথাখিনি লিখিম যে আন্তঃৰাষ্ট্ৰীয় পৰিৱেশত আমি আকৌ হেৰিবিলাকো লিখিব পাৰো, যে তোমাৰ যিটো গ্লোবেল ৱাৰ্মিঙৰ ক্ষেত্ৰত COP21 পেৰিছ ক্লাইমেট এগ্ৰিমেণ্ট, ইণ্টেনশ্যনেলি INDC ইণ্টেনশ্যনেলি নেশ্যনেলি ডিটাৰমাইণ্ড কন্ট্ৰিবিউশ্যন, মানে স্বইচ্ছাই যি আমাৰ দেশবিলাকে ইমিশ্যন কমোৱাৰ কাৰণে, কাৰ্বন ইমিশ্যন কমোৱাৰ কাৰণে যি চেষ্টা কৰিছে, সেই চেষ্টাৰ ওপৰতো লিখিব পাৰো। এই যিটো পৰিৱেশ গঢ়ি তোলা হৈছে, যে প্ৰথমতে 1992 চনত হৈছিলে ব্ৰাজিলৰ ৰায়ত এখন কনফাৰেন্স হৈছিলে। তাৰপিছত কিয়োটো প্ৰটকল আহিলে, কিয়োটো প্ৰটকল আহিলে, তাৰপিছত তোমাৰ COP21 হ'ল, পেৰিছত COP21 হ'ল। আৰু তাৰপিছত আজি বিশ্বৰ দেশবিলাকে ইমিশ্যন কমাই, পৃথিৱী নামৰ ইমিশ্যন মানে কাৰ্বন ডাই অক্সাইড নিৰ্গমন কমাই পৃথিৱী নামৰ গ্ৰহটোৰ সোণালী ভৱিষ্যত ৰচনা কৰাৰ কাৰণে এটা পৰিৱেশ গঢ়ি তুলিবলৈ চেষ্টা কৰা হ'ল। আৰু এই যিটো পৰিৱেশ ৰচনা কৰা হৈছে, এই পৰিৱেশে আমাক পৃথিৱীখনক গ্লোবেল ৱাৰ্মিঙৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হ'বলৈ আমাক শিকাব। এনেকুৱা ধৰণৰ কথা লিখিব পাৰি আন্তঃৰাষ্ট্ৰীয় পৰিৱেশত। তাৰপিছত মই লিখা নাই, তাৰপিছত আকৌ তোমালোকে যদি মই লিখিলো ছ'চিয়েল, পলিটিকেল, ইকনমিক, তাৰপিছত লিখিলো লিটাৰেচাৰ, ইণ্টাৰনেশ্যনেল, এইকেইটা টপিকৰ ওপৰত লিখিলো। আৰু ছ'চিয়েল, পলিটিকেল, ইকনমিক, লিটাৰেচাৰ, ইণ্টাৰনেশ্যনেল এইকেইটা টপিকৰ ওপৰত লিখিলো। কোনোবাই যদি হেল্থৰ ক্ষেত্ৰত লিখিব বিচৰা, হেল্থৰ ক্ষেত্ৰত লিখিব পাৰা। হেল্থৰ ক্ষেত্ৰত কেনেকুৱা কথা লিখিব পাৰি, যে হেল্থত যদি লিখে যে হেল্থৰ ক্ষেত্ৰত এটা পৰিৱেশ আনিব লাগিব, যাৰ যোগেদি আমি স্বাস্থ্যৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হ'ব পাৰিম।
আমাৰ মানুহে সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰিব তাৰ কাৰণে এটা পৰিৱেশ আনিব লাগিব সেই পৰিৱেশটো কেনেকৈ আনা যাব মানে স্বাস্থ্যৰ ক্ষেত্ৰত বেছি ইনভেষ্টমেন্ট কৰিব লাগিব হেলথত আমি বেছি ইনভেষ্টমেন্ট কৰিব লাগিব যিবিলাক আমাৰ হেলথ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে এই হেলথ ইনফ্ৰাষ্ট্ৰাকচাৰ বিলাক আপলিফ্ট কৰিব লাগিব তাৰপিছত ইনসুৰেন্স হেলথ ইনসুৰেন্স মানে ইউনিভাৰ্সেল হেলথ ইনসুৰেন্স দিব লাগিব সবকে আৰু এনেকৈ আমি হেলথৰ ক্ষেত্ৰত এটা পৰিৱেশ ৰচনা কৰিব লাগিব যাৰ যোগেদি আমি হেলথৰ ক্ষেত্ৰত মানে স্বাস্থ্যৰ ক্ষেত্ৰত আমি আত্মনিৰ্ভৰশীল হ'ব পাৰো ডক্টৰৰ সংখ্যা বঢ়াব লাগিব WHO ৰ মতে প্ৰতি ডক্টৰ আৰু জনসাধাৰণৰ ৰেচিঅ যিটো হয় সেইটো হ'ব লাগে 1:1000 মানে প্ৰতি 1000 জন জনসাধাৰণৰ বিপৰীতে এজনকৈ ডক্টৰ থাকিব লাগে এই ৰেচিঅটো আমি মেইনটেইন কৰিবৰ কাৰণে এটা পৰিৱেশ ৰচনা কৰিব লাগিব আৰু তাৰ যোগেদি আমি স্বাস্থ্যৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হ'ব পাৰিম তাৰ পিছত আহিলে কোনোবা যদি লিখিব বিচাৰে এডুকেশ্যনৰ ক্ষেত্ৰত লিখিব পৰা শৈক্ষিক পৰিৱেশৰ ক্ষেত্ৰত শৈক্ষিক পৰিৱেশত কি কাম কৰিলে আমি কেনেকুৱা ধৰণৰ শৈক্ষিক পৰিৱেশৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পৰিৱেশ এটা ৰচনা কৰিলে আমি শিক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হ'ব পাৰিম সেইখিনি কথা লিখিব পাৰা গতিকে ইমানখিনি বহুতখিনি লিখিলে আকৌ এছেখন 600 শব্দতকৈ বহুত বেছি হৈ যাব তেতিয়া আৰু মানে বাকি কোৱেশ্চন বিলাক থাকিবতো পৰীক্ষাত সেইবিলাক লিখিবলৈ টাইমে নোহোৱা হৈ যাব গতিকে মই এইকেইটা লিখিলো হেতেন এইকেইটা টপিকৰ ওপৰত লিখিলে এটলিষ্ট এছেখন 4-5 পেজ মান হৈ যাব তাৰ পিছত আহিব এইকেইটা টপিকৰ ওপৰত লিখাৰ পিছত আহিব কনক্লুজন আহিব কনক্লুজনত তোমালোকে কি দিব পাৰা কিছুমান এটা হৈছে কোটেশন কিছুমান মুখস্থ কৰি যাব লাগিব এছেট লিখিবৰ কাৰণে অকল এছেট নহয় জিএছৰ কোৱেশ্চন লিখিব পাৰি নেলসন মেণ্ডেলাৰ কোটেশন মহাত্মা গান্ধীৰ কোটেশন এনেকুৱা তো এই যিখন এছে আছে এইখন এছেট লিখিবৰ কাৰণে মই তেনেকুৱা কোটেশন মোৰ মনৰ পৰা এতিয়া আহা নাই আৰু যদি নাহে তেনেহলে আমি এটা সুন্দৰ ফিউচাৰিষ্টিক এন্ডিং এটা দিব লাগিব যেটো কনক্লুজন হয় এই কনক্লুজনটো আমি এটা ফিউচাৰিষ্টিক এন্ডিং দিব লাগিব আৰু যে এন্ডিংটো কেনেকুৱা দিম যে গতিকে দেখা যায় যিকোনো ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হ'বলৈ হলে প্ৰথমতে এক পৰিৱেশ ৰচনা কৰিব লাগিব সুশীল কুমাৰ বিজেন্দৰ সিং ববিতা ফোগাট এইবিলাক এক্সাম্পল দিব লাগিব আদি মল্ল যুঁজাৰুৰ সফলতাৰ কাৰণ হাৰিয়ানাত মল্ল যুঁজক লৈ গঢ়ি উঠা পৰিৱেশ খেলা ধূলাৰ ক্ষেত্ৰত ভাৰতবৰ্ষ আত্মনিৰ্ভৰশীল হৈ অলিম্পিকত অধিক পদক আনিবলৈ হলে হাৰিয়ানা মডেল অনুসৰণ কৰিব লাগিব সেয়েহে পৰিৱেশে হৈছে আত্মনিৰ্ভৰশীলতাৰ চাবিকাঠি এইখিনি লিখি এন্ডিং কৰি দিলে হল এতিয়া যদি কোনোবাই কোৱেশ্চন থাকে তেনেহলে ইয়াতে WhatsApp বা Telegram পঠাব পাৰিব আৰু আমাক মেইলও কৰিব পাৰিব যদি কোনোবাই চেক কৰাব বিচাৰে কিবা এছেট আছে এনেকুৱা বস্তু বা যিকোনো কোৱেশ্চন তেনেহলে আমালৈ ডাইৰেক্টলি পঠাব পাৰিব